সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া হৈছে নিমকি, মই ঘৰতে বনোৱা নিমকিৰে ৰাতিপুৱাৰ চাহ কাপ। এয়া আপোনালোকে এনেধৰণে বনাই খাব পাৰে ঘৰতে, আৰু টেষ্টিও হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল। মই ফ্ৰেছ তেলতে বনাইছোঁ আৰু আটাৰে বনাইছোঁ, ময়দা ব্যৱহাৰ কৰা নাই, আটাৰে বনাইছোঁ। আটাখিনি ধুনীয়াকৈ ৰিফাইন দি মাৰি লৈছোঁ, যে ঠিক আমি যেনেধৰণে পুৰি বনাবলৈ আটাটো মাৰোঁ তেনেকৈ মাৰিলেই হ'ল। আৰু এয়া মই বেলিবলৈ লৈছোঁ। অলপ ডাঠো নহয়, অলপ পাতলো নহয়, এনেকৈ বেলিব লাগে। তাৰ পাছত কাটাৰ ডালেৰে এনেকৈ নিমকি আগত কাটি দিছোঁ। এনেকৈ কাটি ল'ব লাগে। ঘৰতে বনোৱা এনেধৰণে এই নিমকিৰ সৈতে চাহকাপ খাই খুব ভাল লাগে। আৰু যি ধৰণৰ, অকল নিমকিয়ে নহয়, যিকোনো বস্তুটো এনেকৈ বনাই থৈ দিব পাৰি, খুব কম খৰচতে হয় আৰু নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল। বনাব জানো যেতিয়া নিজৰ ঘৰতে বনাই পেলাই বৈয়ামত ভৰাই থৈ দিওঁ। তাৰ পাছত চাহৰ লগত, আবেলি ৰাতিপুৱা আমি চাহৰ লগত খাওঁ। এইখিনি মই কাটি হৈ গ'ল। এতিয়া এইটো টিফিনত ভৰাই লৈছোঁ আৰু এখন কাটি লৈছোঁ। ভাবিছোঁ সৰহকৈ অলপ বনাই থৈ দিওঁ, তেতিয়া মিস্ত্ৰীও আছে, কাম কৰা মানুহ আছে, তেওঁলোকক চাহৰ সৈতে দিবলৈ ভাল হয়। এয়া আৰু এখন কাটিলোঁ। এনেকৈ সৰহকৈ ভাজি পেলাই মই থৈ দিছোঁ বৈয়ামত। ভাবিলোঁ আপোনালোকলৈও এনেকৈ ভিডিঅ'টো আগবঢ়াওঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। অকণমান দি চাইছোঁ, তাতে অকণমান দি চাইছোঁ। যদি এনেকৈ ফুলি ওপৰলৈ গুচি আহে, তেতিয়া তেলটো হ'ল বুলি জানি ল'ব। এনেকৈ মই লৰাই চাইছোঁ। তাৰ পাছত অলপ দি দিছোঁ। অলপকৈ ভাজিব লাগে, বেছি সৰহকৈ ভাজিলে লাডু বান্ধি যায়। গতিকে কমকৈ ভাজি মই এই জালনা খৰাহীটো লৈছোঁ, দেখিছেনে ওচৰতে, তাতে থৈ যাম, যাতে তেলখিনি তললৈ গুচি যায়। সৰু চচ এটাত জালনা হেতাখন দি দিছোঁ, জালনা খৰাহীটো দি দিছোঁ। তাৰ পাছত তালে টুকি থৈছোঁ। তেলটো ধুনীয়াকৈ তললৈ গৈ মচমচীয়া হৈ পৰিব। এয়া প্ৰায় হৈছে আৰু এতিয়া মই কাঢ়ি দিম, এই খৰাহীটোত থৈ দিম। যেতিয়া ঠাণ্ডা হ'ব মই বৈয়ামত ভৰাই থৈ দিম। আপোনালোকে এনেকৈ বনাই থৈ দিবচোন। বিভিন্ন ধৰণৰ আটাৰে বিভিন্ন ধৰণৰ মিঠাই বনাই থৈ দিব পাৰি, আলহীকো দিব পাৰি, ঘৰৰ কাৰণেও ভাল। বিস্কুট নহ'লে নচলেই, গতিকে এনেকৈ চাহৰ লগত কিবা এটা মুখৰোচক বস্তু বনাই থ'লে আমি ঘৰুৱা খৰচবিলাকত অলপ কম খৰচতে আমি চলিব পাৰোঁ। এয়া মই বনাই থৈ দিলোঁ, হৈ গ'ল। এয়া দেখিছেনে, এক খৰাহী বনালোঁ। তাৰ পাছত যেতিয়া চেঁচা হ'ব থৈ দিম।